তেওঁলোকৰ খৰচাপাতি কমাব খোজে এই স্মাৰ্ট মিটাৰ লগাই দিলে এই হাজাৰ হাজাৰ বিলিং ষ্টাফ হাজাৰ হাজাৰ মিটাৰ ৰিডাৰ আৰু তেওঁলোকৰ প্ৰয়োজন নাই তেওঁলোকৰ দৰমহা ল'ব নালাগে তেওঁলোকে ইচ্ছামতে ৰাইজক শোষণ কৰিব পাৰিব লুণ্ঠন কৰিব পাৰিব গতিকে এই বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত একমাত্ৰ বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত এই অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰে গোটেই দেশত এই স্মাৰ্ট মিটাৰ স্থাপনৰ কাম আৰম্ভ কৰিছে ইতিমধ্যে গুজৰাটত প্ৰতিবাদৰ সন্মুখীন হয় গুজৰাট চৰকাৰে স্মাৰ্ট মিটাৰ স্থাপনৰ কাম বন্ধ কৰিছে মহাৰাষ্ট্ৰত বন্ধ কৰিছে পশ্চিমবংগত আন্দোলন হৈ আছে পশ্চিমবংগৰ গ্ৰাহকক এতিয়াও লগাবলৈ দিয়া নাই পশ্চিমবংগত আৰম্ভ হৈছে কেৱলমাত্ৰ উদ্যোগ প্ৰতিষ্ঠানত তাতেও আপত্তি হৈ আছে অসমৰ ভাৰতবৰ্ষৰ য'তেই এই স্মাৰ্ট মিটাৰ লগোৱা হৈছে তাতেই আপত্তি আমি লক্ষ্য কৰিছো কেইদিনমান আগতে উৰিষ্যাৰ পশ্চিমাঞ্চলৰ হাজাৰ হাজাৰ খেতিয়কে তেওঁলোকৰ স্মাৰ্ট মিটাৰ নিজে খুলি আনি পেলাই দলিয়াই দিছে অসমতে এই ধৰণৰ ঘটনা ঘটিব ধৰিছে গতিকে এই অৱস্থা বেয়াৰ ফালে যোৱাৰ আগতেই ৰাইজৰ খং বেয়াৰ পিনে যোৱাৰ আগতেই আমি চৰকাৰক দাবী কৰি আছো যে অসমৰ ৰাইজৰ আবেগ অনুভূতি অসমৰ লাখ লাখ ৰাইজে মিছা কথা নকয় ৰাইজৰ আবেগ অনুভূতি ৰাইজৰ এই দাবীৰ প্ৰতি সন্মান জনাই গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এই চৰকাৰে অবিলম্বে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে এই চৰকাৰক স্মাৰ্ট মিটাৰ বন্ধ করো রাইজৰ দাবী স্মাৰ্ট মিটাৰ বন্ধ করো এই চৰকাৰক ৰাইজে ভোট দিছিলে ৰাইজক অৰ্থনৈতিকভাৱে সকাহ দিবৰ কাৰণে এই চৰকাৰক ৰাইজে ক্ষমতালৈ আনিছিলে ৰাইজৰ জীৱনত সুখ শান্তি আনিবলৈ কিন্তু আমি কেইবছৰত কি লক্ষ্য কৰিলো এই চৰকাৰ ক্ষমতাত বহাৰ পিছত মাটিৰ কলটা বনাইছে মাটিৰ ৰেজিষ্ট্ৰেশ্যনে মাচুল বৃদ্ধি কৰিছে কৰ কাটল টেক্স হস্পিটেলৰ মাচুল বৃদ্ধি কৰিছে শিক্ষাৰ মাচুল বৃদ্ধি কৰিছে সকলো ক্ষেত্ৰত ৰাইজক ডিঙি চেপি ধৰিছে সকলো ফালৰ পৰা এতিয়া বাকী আছে মাধৱৰ সুধাইছে এতিয়া বাকী আছে বিদ্যুৎ এই বিদ্যুৎ ক্ষেত্ৰতে এই চৰকাৰে ধৰিছে ৰাইজক সকলো ফালৰ পৰা এনেকুৱা মাধৱৰ সুধাইছে এই চৰকাৰে অসমৰ ৰাইজ অতিষ্ঠ হৈ উঠিছে অসমৰ ৰাইজ পগলা হোৱাৰ উপক্ৰম অসমৰ ৰাইজ সৃষ্টি থাকিব পৰা নাই এই ৰাইজৰ সন্তুষ্ট বিপদে পৰিচালিত হোৱাৰ আগতে আমি বাৰে বাৰে চৰকাৰক আমি আবেদন জনাইছো আমি দাবী কৰি আছো যে অবিলম্বে ৰাইজৰ দাবী মানিবই লাগিব আমাৰ ইতিহাসত উদাহৰণ আছে কেন্দ্ৰীয় চৰকাৰে যেতিয়া কৃষি আইন আনিছিলে তেতিয়া গৰ্ব কৰি কৈছিলে এইবিলাক কৃষকসকলৰ আন্দোলন এইবিলাক আমি ঠাণ্ডা কৰি দিম লাঠিৰ জোৰত কিন্তু শেষ পৰ্যন্ত ইতিহাসে দেখুৱালে যে ঐক্যবদ্ধ কৃষক আন্দোলনৰ ওচৰত এই কেন্দ্ৰৰ চৰকাৰ শক্তিশালী চৰকাৰ বৰ্ডাউন কৰিব লগা হৈছে এই পৰিস্থিতি অসমত হ'ব এই পৰিস্থিতি লৈ যাব এই চৰকাৰৰ উদ্বন্ধনী এই চৰকাৰৰ অহংকাৰ এই চৰকাৰৰ গৰ্ব এই অসমৰ ৰাইজে এদিন চূৰ্ণ বিচূৰ্ণ কৰিব গতিকে আমি দাবী কৰি আছো অবিলম্বে এই স্মাৰ্ট মিটাৰ বন্ধ কৰক ৰাইজক অৰ্থনৈতিকভাৱে সকাহ দিয়ক নহ'লে ৰাইজে অহা দিনত বেলট বাকচৰ যোগেদি তাৰ উপযুক্ত জবাব দিব আসাম চৰকাৰ আসাম চৰকাৰ আসাম চৰকাৰ গতিকে বন্ধুসকল আজিৰ এই যে আন্দোলন এই যে বিজুলী বোমা অভিযান এইটো আমাৰ শেষ নহয় আমি অতীতত আমি যোৱা 2 বছৰ ধৰি আমি বিজুলী বোমাৰ ডেপুটেশ্যন দিছো আমি অসমৰ 5 লাখ উপভোক্তাৰ স্বাক্ষৰ লৈ যোৱা ডিচেম্বৰ মাহৰ 29 তাৰিখে আমি মুখ্যমন্ত্ৰীক জমা দিছিলো 5 লাখ গ্ৰাহকৰ স্বাক্ষৰ লৈ আমি বিভিন্ন জিলাৰ বিক্ষোভ ডেপুটেশ্যন হৈ আছে আমি দাবী কৰি আহি আছো এই আন্দোলন আজি শেষ নহয় আমি যদি জীয়াই থাকিব খুজো আমি যদি এই স্মাৰ্ট মিটাৰৰ পৰা সকাহ পাব খোজো আৰু অসমৰ ৰাইজে এই মিটাৰৰ পৰা সকাহ পাব খুজিছে ৰাইজে স্বতঃস্ফূৰ্তভাৱে প্ৰতিদিন প্ৰত্যেকটো অঞ্চলত ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আছে খঙতে মিটাৰ ভাঙি পেলাব ধৰিছে গতিকে আমি ভাবো এই দাবী আমি আদায় কৰিব লাগিব আমাৰ ঐক্যবদ্ধ আন্দোলনৰ যোগেদি সকলো উপভোক্তা ঐক্যবদ্ধ হ'ব লাগিব জাতি জাত ধৰ্ম ভাষা নিৰ্বিশেষে অহা দিনত এই আন্দোলন আৰু উন্নত পৰ্যায়লৈ লৈ যাব লাগিব যেতিয়ালৈকে স্মাৰ্ট মিটাৰ বন্ধ নহ'ব যেতিয়ালৈকে গ্ৰাহকক লুণ্ঠন কৰা বন্ধ নহ'ব তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব